অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি 4 জুন আৰু আজিৰ এই দিনটো আমাৰ গোটেই ভাৰতবৰ্ষবাসীৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ দিন, কিয়নো আজি লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন। আজি গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণে লাভ কৰিব অহা 5 বছৰৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ উন্নতিৰ কাৰণে শাসনভাৰ গ্ৰহণ কৰিবলৈ নিৰ্বাচিত হোৱা চৰকাৰ। 543খন আসনৰ 272খন আসন বা তাতোকৈ অধিক আসন দখল কৰিব পৰা ৰাজনৈতিক দলে গঠন কৰিব চৰকাৰ। চৰকাৰ যি দলেৰে নহওক, আমি আমাৰ ফালৰ জনাইছোঁ স্বাগতম। আশা কৰোঁ আজিৰ ফলাফলত জয়ী হোৱা চৰকাৰখনে দেশৰ কাৰণে লৈ আহিব ভাতৃত্ববোধৰ এনাজৰী আৰু দেশৰ উন্নয়নৰ শ্লোগান। আমি এই দেশৰ একেবাৰে অতি নিম্নমাননীত কৰ্তব্য পালন কৰা এগৰাকী অঙ্গনবাড়ী কৰ্মী, কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ অধীনত পৰিচালিত হোৱা অঙ্গনবাড়ী আঁচনিত কৰ্মৰত অঙ্গনবাড়ী কৰ্মী সহায়িকাইখিনিয়ে অতি নিষ্ঠা আৰু দায়িত্বৰে পালন কৰি আহিছে নিজৰ কৰ্তব্য। যোৱা দিনত গোটেই ভাৰতবৰ্ষতে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলে নিজৰ কৰ্মৰ বিনিময়ত উপযুক্ত মাননি পোৱাৰ দাবীত বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল। শিশুৰ লগত মাতৃত্বসুলভ আচৰণ কৰি প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰা অঙ্গনবাড়ী কৰ্মীসকল প্ৰাপ্য বিচাৰি যেতিয়া কেন্দ্ৰ এৰি ওলাই আহিছিল ৰাজপথলৈ, তেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য চৰকাৰে অঙ্গনবাড়ী আঁচনিত কৰ্মৰত মহিলাখিনিৰ সমস্যাৰ সমাধানৰ উদ্দেশ্যে ঘোষণা কৰিছিল মাননি বৃদ্ধিৰ। ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্য চৰকাৰে অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ দাবী মানি লৈ মাননি বৃদ্ধি কৰা আমি লক্ষ্য কৰিছিলোঁ। কিন্তু আমাৰ ৰাজ্যত চলি থকা আমাৰ সকলোৰে তথা সকলো অসমবাসীৰ অতি মৰমৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ দাবীৰ প্ৰতি কোনো সঁহাৰি জনোৱা আমাৰ দৃষ্টিগোচৰ নহ'ল। আশা কৰোঁ আজি লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত দেশত এক শক্তিশালী চৰকাৰ গঠন হ'ব আৰু অতি সোনকালে আমাৰ দাবী অৰ্থাৎ অঙ্গনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী মানি লৈ বৃদ্ধি কৰিব মাননি।